তাৰমানে অভয়াপুৰী ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমাক বিভিন্ন ধৰণে তেওঁলোকে আমাক অজৰ আপত্তি দি আছে যে আমাৰ এনেকুৱা ঠাণ্ডা ছিজনত আমাৰ একেবাৰে বেচাকিনা বেয়া, গতিকে বাহিৰৰ পৰা কিছু ব্যক্তি আহি ইয়াতে কম্বল বিক্ৰী কৰি আছে, আমাৰ দোকানীবিলাকৰ চাউল কিনিব পৰা সমৰ্থখিনি এতিয়া নোহোৱা হৈ আছে। গতিকে যিবিলাক দোকানৰ পৰা আমি কৰ সংগ্ৰহ কৰোঁ, য'ক আমি দোকানবিলাক অভয়াপুৰী বজাৰত আমি ভাড়া দিছোঁ, তেওঁলোকৰ যদি তেনেকুৱা এটা দুৰৱস্থা হয় আৰু তেনেকুৱা অৱস্থাত বাহিৰৰ পৰা আহি এচাম ব্যৱসায়ীয়ে আমাৰ পৌৰ যি আইন আছে তেওঁলোকে একো নমনাকৈ উপেক্ষাকৈ এটা যধেমতে তেওঁলোকে দোকান পোহাৰ বহাব, এনেকৈ চলাই যাব, এইটো উচিত নহয়। তাৰপিছত আমি তেওঁলোকক মৌখিকভাৱে মাতি পঠিয়ালোঁ। মাতি পঠাই তেওঁলোকৰ লগত আলোচনাৰ নিমিত্তে আমি ক'লোঁ যে আপোনালোকে সময় দিয়া হ'ল, ইমান সময়ৰ ভিতৰত আপোনালোকৰ দোকানখিনি তাত নবহাব। যোৱাকালি আমি তেনেকৈ তেওঁলোকক কৈ দিলোঁ, তেওঁলোকে আমাক স্বীকাৰ কৰিলে যে আজিৰ পৰা তেওঁলোকে দোকানখিনি নবহাব পাৰে। কিন্তু তাৰপিছতো আমাৰ ইয়াৰে ৰাজহুৱা আমাৰ বিভিন্ন স্থানৰ পৰা আমাৰ তাত কমপ্লেইন আহি আছে, আপোনালোকে কোৱা স্বত্তেও ইয়াতে দোকানখিনি বহিছে আৰু আগৰ দৰে আপোনালোকক কেৰেপ নকৰাকৈ চলি আছে। আপোনালোকৰ পৌৰসভাখন সঁচাকৈ আছে কি নাই, এয়া ইটিকিং কৰা যেন আমাক এটা অৱস্থা হৈছে। গতিকে আমি তাৰ পৰিপ্ৰেক্ষিতত আমি অভয়াপুৰী পৌৰসভা আৰু স্থানীয় আমাৰ থানাৰ সহযোগত তেওঁলোকৰ কেই পিচ আমাৰ আজি সংগ্ৰহ কৰা হয়, 11 পিচ টোটেল আমি 33 পিচ, আমি 33 পিচ 23 পিচ, আমি 23 পিচ কম্বল তেওঁলোকৰ ইয়াৰ পৰা চিজ কৰোঁ আৰু তেওঁলোকক আমি জনাইছোঁ আপোনালোকে আমাৰ কাৰ্যালয়লৈ আহক আৰু দোকানখিনি ইমিডিয়েট তেওঁলোকে যাতে ইয়াৰ পৰা স্থানান্তৰিত কৰে। তাৰ কাৰণে আমি মালিকবিলাকৰ নাম আমি তেনেকৈ নাজানো, এইবিলাক ইয়াৰে নহয়, স্থানীয় ব্যক্তি নহয়, এওঁলোকে বাহিৰৰ পৰা আহি ইয়াতে ব্যৱসায় চলাই আছে।